জয় হনুমান আহি আছে 18 অক্টোবৰত সমগ্ৰ অসমতে জয় হনুমান 18 অক্টোবৰত গোটেই অসমবাসীৰ সমূহ উন্মোচন হ'বলৈ গৈ আছে এটা এনেকুৱা আনচল্ভ মিষ্ট্ৰি এটা ৰহস্য যিটো ৰহস্যৰ বিষয়ে গোটেই অসমবাসী ৰাইজে জানে গোটেই অসম চুকাৰি যোৱা এটা চাঞ্চল্যকৰ ঘটনাৰ আধাৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আহক 18 অক্টোবৰত চিনেমা ঘৰলৈকে আৰু উপভোগ কৰক জয় হনুমান চিনেমাখন মনোৰঞ্জনধৰ্মী চিনেমা পৰিয়ালৰ সকলে একেলগে চাব পৰা চিনেমা কিন্তু মনোৰঞ্জনৰ মাধ্যমেৰেও জয় হনুমান চিনেমাখনে এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে যিটো সত্য কথা হয়তো সকলোৱে জানে কিন্তু বহু সময়ত ক'বলৈ সাহস নকৰে জয় হনুমান আহি আছে 18 অক্টোবৰত জয় হনুমানে সদায় সাধাৰণ মানুহৰ অপেক্ষা আছে আজি আমি দেখা পাইছোঁ যে তেওঁ এজন ঠেলা চালকক সহায় কৰিছে আৰু এইটোৱে এটা প্ৰতীকাত্মকভাৱে এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে যে জয় হনুমানে সাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহৰ সপক্ষে আছে সেই মানুহখিনি সাধাৰণতে মানুহে আপুনি বুলি সম্বোধন কৰিবলৈ টান পায় তই বুলি মাতে ঐ বুলি মাতা তই বুলি সম্বোধন কৰা এই মানুহখিনিয়ে কিন্তু কেতিয়াও আনক লুটিবলৈ নাযায় বিভিন্ন স্কেম কৰিবলৈ তেওঁলোকে নাযায় তেওঁলোকে দিনটো ঠেলাখন চলাই হয়তো 200 টকা 300 টকা এটা ইনকাম কৰে কিন্তু আমি ছাৰ বুলি মতা বহুত মানুহে কিন্তু আমাক বিভিন্ন ধৰণৰ প্ৰলোভন দেখাই আমাক কিন্তু লুটিপুটি লৈ যায় কাৰোবাৰ যদি সাঁচতীয়া 10,000 টকা আছে সেই 10,000 টকা 5,000 টকাটোৰ ওপৰতো তেওঁলোকৰ চকু থাকে আমি ছাৰ বুলি মতা সেই শিক্ষিত মানুহবোৰ তথাকথিত শিক্ষিত মানুহবোৰৰ সেই তেনেকুৱা ধৰণৰ মানুহৰ বিপক্ষে হনুমানে সদায় থিয় হয় আৰু হনুমানে সদায় সাধাৰণ খাটি খোৱা মানুহৰ হৈ কথা পাতে কাম কৰে খুব ভাল লাগিছে আৰু ইয়াতে মানুহক সহায় কৰিবৰ কাৰণে আহিছোঁ আৰু যিমান বেয়া মানুহ আছে সিহঁতক এটা ৱাৰ্ণিং দিবলৈ আহিছোঁ 18 তাৰিখে জয় হনুমান মুক্তি লাভ কৰিব সমগ্ৰ অসমলৈ যিমান বেয়া মানুহ আছে যিমান অপৰাধী আছে এজন মানুহ বুলি কেনে নহয় কোনো স্পেচিফিক এজন মানুহৰ কাৰণে নহয় সমাজৰ কাৰণে যোনে বেয়া কাম কৰি আছে চবৰ কাৰণে হনুমান ইয়াতে থিয় দিব মঙলদৈত জয় হনুমানৰ প্ৰচাৰত ব্যস্ত হিমাংশু প্ৰসাদ দাস আৰু কলা কৌশলীসকল 18 অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসম